আৰু ভাগ্য পৰীক্ষা কৰক মাত্ৰ 100 টকাত এখন ট্ৰেভেলাৰ। যদি আপোনালোকে 50 টকাত ভাগ্য পৰীক্ষা কৰিম বুলি ভাবিছে তেতিয়াহ'লে উপহার কুপনৰ টিকেট এটা কাটক। আছে বৰ্তমান মই আছো গুৱাহাটী খানাপাৰা। এখন হৈছে পূৰ্বাঞ্চল হোটেল আৰু পূৰ্বাঞ্চল হোটেলৰ কাষতে আছে আপোনাৰ ধুনীয়া এটা ট্ৰেভেলাৰ পাৰ্কিং। উপহার কুপনৰ খেলৰ কাউণ্টাৰ আছে। যিসকল গুৱাহাটীৰ পৰা ভিডিঅ'টো চাইছে তেওঁলোকৰ কাৰণে খুব ভাল হ'ব, কিয়নো বহুতে ধৰক টিকেট এটা কাটিম বুলি ভাবি থাকে আৰু টিকেটটো ক'ত পাম সেই কথাটো ভাবি থাকে। চ' মই এইকাৰণে আপোনালোকক ইনফৰমেশ্যনটো দিলোঁ যে আপোনালোকে যদি 50 টকাত যদি এখন বাইক ল'ম বুলি ভাবিছে তেতিয়াহ'লে আপোনালোকে ভাগ্য পৰীক্ষা কৰিব পাৰে, য'ত নেকি আপোনালোকে বিভিন্ন ধৰণৰ বাইক পাব। চাওক ইয়াত লিখা আছে হাৰ্লি ডিভিজনৰ পৰা আদি কৰি KTM-লৈকে পাব আৰু একেবাৰে TVS ষ্টাৰ চিটিলৈকে পাব। আৰু এই খেলখন কিমান তাৰিখে হ'ব আপোনালোকৰ? এইটো আপোনাৰ আমাৰ 19 মে'ত হ'ব। হয়, আৰু আমাৰ ইয়াতে সুবিধা আছে গাড়ী পঠাই দিয়াৰ কাৰণে। টিকেট যদি বেছিকৈ সংগ্ৰহ কৰিব বিচাৰে তেতিয়াহ'লে আমি পঠাই দিয়াৰ ব্যৱস্থাটো আছে। আৰু অ'কে, ধৰক আপোনালোকৰ ধৰক অকল এই 50 টকা টিকেট ৰাখিছে না বেলেগ খেলৰ টিকেটো ৰাখিছে? বেলেগ খেলৰো আছে। বেলেগ খেলৰো আছে। তো বেলেগ খেলৰ টিকেট কোন খেলৰ টিকেট আছে আপোনালোকৰ? গোলাঘাটৰ 3খন জাগাৰে 3টা খেলৰ কুপন আছে। অনলি ফৰ এতিয়া আপোনালোকে গোলাঘাট খেলৰ টিকেট বেছি আছে। আৰু লগতে মই আৰু এটা খেলৰ মই আপোনালোকক দেখুৱাব বিচাৰিছোঁ। ইয়াতো লিখা আছে উপহার কুপনৰ খেল কমাৰবন্ধা গোলাঘাট অসম। কেৱল সদস্য পৰিয়াল আৰু শুভাকাংক্ষীৰ মাজত হ'ব এই খেলখন। আৰু ইয়াতো আপোনালোকৰ পাব ইয়াত 100 টকা টিকেটৰ মূল্য হ'ব। আৰু ফাৰ্ষ্ট প্ৰাইজ আছে এখন ট্ৰেভেলাৰ আৰু ছেকেণ্ড প্ৰাইজ আছে আপোনাৰ বলেৰো। চ' বিভিন্ন ধৰণৰ ইয়াতে আপোনাৰ পুৰস্কাৰসমূহ আছে। দেখিছে এইটো 2 নম্বৰ পুৰস্কাৰ। বাকী আৰু বিভিন্ন ধৰণৰ পুৰস্কাৰ আছে, বাইকসমূহো আছে। চ' যদি আপোনালোকে যদি ভাগ্য পৰীক্ষা কৰিম বুলি ভাবিছে দাদাহঁতৰ লগত আপোনালোকে যোগাযোগ কৰিব। অনলাইন টিকেট তেওঁলোকে দি আছে আৰু অফলাইন টিকেটো তেওঁলোকে দি আছে। দেখিছে অফলাইন টিকেট। গতিকে মই অনলাইন অফলাইন সকলোখিনি দেখুৱাই দিছোঁ। যদি আপোনালোকে টিকেট ক্ৰয় কৰিম বুলি ভাবিছে অনলাইন টিকেট ক্ৰয় কৰিব পাৰে। আৰু 2জন দাদাকে আপোনালোকে ফোন কৰিব। ফোন কৰিলে তেওঁলোকে আপোনালোকক বুজাই দিব। চ' মই আপোনালোকক দেখুৱাই দিছোঁ। এইটো হৈছে তেওঁলোকৰ কাউণ্টাৰ গুৱাহাটী খানাপাৰাত আছে পূৰ্বাঞ্চল হোটেলৰ কাষতে। আৰু যিসকলে ধৰক টিকেট ক্ৰয় কৰিম বুলি ভাবিছে তেওঁলোকৰ লগত যোগাযোগ কৰিব। স্ক্ৰীনত নম্বৰ আহি আছে। আৰু বিশেষকৈ আপোনালোকে দাদাজনৰ লগত কথা পাতিব। দাদাজনে আপোনালোকক গোটেই কথাখিনি বুজাই দিব। দাদা যিহেতু আপোনালোকৰ ইয়াতে টিকেট যে আছে ধৰক অনলাইন টিকেট ল'ব পাৰিব ন? অনলাইন পাৰিব, য'তে সুবিধা হয় তাতে দি পঠাব পাৰিম। য'ৰ পৰা খালি এখন দুখন আমাৰ দিগদাৰ হ'ব। যদি বুক চিষ্টেম কিনে তেতিয়াহ'লে আমি পঠাই দিম গাড়ীত পাছত। আমি যোৱাবাৰো দিছিলোঁ আনি বিশ্ববিদ্যালয়ৰ, এইবাৰো আমি দিব পাৰিম। এইবাৰো দিব।